ছাত্ৰ-ছাত্ৰীসকল আজি আমি নৱমমান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ ২ নম্বৰ পাঠ মানৱ বন্ধনৰ কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। প্ৰশ্নাৱলী ১ নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰত দিয়া আছে মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? ইয়াৰ উত্তৰটো লিখিবা মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহেই সকলো জীৱতকৈ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পৰম সত্য। খ নম্বৰত দিয়া আছে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি? ইয়াৰ উত্তৰটো এনেদৰে লিখিবা মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ হৈছে যে এই পৃথিৱীখনত মানুহ হৈছে মায়া, মোহ আৰু ভ্ৰান্তি উপজোৱা জীৱ। গ নম্বৰত দিয়া আছে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰাৰ অৰ্থ কি? উত্তৰ দি লিখিবা কবিৰ মতে মানুহ হৈছে সকলো জীৱতকৈ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তেই এই পৃথিৱীত স্বৰ্গৰ সুখ লাভ কৰিব পাৰি। সেয়েহে কবিয়ে মানুহক পাদ্য অৰ্ঘ্যলৈ পূজা কৰাৰ কথা কৈছে। ২ নম্বৰত দিয়া আছে মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা। উত্তৰ দি লিখিবা ৰোমান্টিক যুগৰ শ্ৰেষ্ঠ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা কবিতাটিত মানৱ সেৱাৰ মনোভাৱ অতি সুন্দৰভাৱে প্ৰকাশ পাইছে। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে যে এই মুহূৰ্ততেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰি এই কথাও কবিতাটিত পৰিস্ফুট হৈছে। এই পৃথিৱীখনত মানুহেই হৈছে সকলো জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ। পৃথিৱীলৈ অনাদি কালৰ পৰা মানুহৰ অহা যোৱা চলিছে। এই পৃথিৱীত মানুহেই হৈছে মায়া, মোহ আৰু ভ্ৰান্তি উপজোৱা জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোহে হৈছে প্ৰকৃত ধৰ্ম। কবিৰ মতে মানুহেই হৈছে দেৱ, মানুহেই সেৱ। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰিবলৈ কৈছে। কবিতাটোৰ যোগেদি কবিয়ে মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে। ৩ নম্বৰ দিয়া আছে এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰটো তোমালোকে এনেদৰে লিখিবা মানুহৰ নিজাপি ঘৰ বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে। মানুহে জীৱনটোক ভাল পায়। মানুহ জীৱনৰ দাস। জীয়াই থকাটো মানুহৰ সৰ্বপ্ৰথম কৰ্তব্য। পৃথিৱীখনত একমাত্ৰ মানুহৰে আছে আত্মাৰ স্বাধীনতা, যাৰ জৰিয়তে মানুহে জীৱনৰ অস্তিত্বক অৰ্থপূৰ্ণ কৰি তুলিব পাৰে। সেয়েহে মানৱক ভাল পোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰে ঘৰ বুলি কৈছে। ৪ নম্বৰ দিয়া আছে তাৎপৰ্য ব্যাখ্যা কৰা। ক দিয়া আছে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম খুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। উত্তৰটো এনেদৰে লিখিবা উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবিতাফাকিৰ জৰিয়তে কবিয়ে মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰি মানুহৰ সেৱা কৰাটোৱেই প্ৰকৃত ধৰ্ম বুলি কৈছে। মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিৰ মতে মানুহৰ সেৱা বা মানৱ কল্যাণেই হৈছে মানৱতা। মানৱ কল্যাণৰ উদ্দেশ্যে সৃষ্টিকৰ্মত আত্মনিয়োগ কৰিব পৰাতেই মানৱতাবাদৰ সাৰ্থকতা। মানৱ সেৱাৰ মাজেৰে ঈশ্বৰৰ সন্ধান লাভ কৰিব পাৰি বুলি কবিয়ে কৈছে। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। খ নম্বৰত দিয়া আছে মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য অৰ্ঘ্যলৈ জয় 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 মানৱদেৱ। উত্তৰটো এনেদৰে লিখিবা উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাকি উল্লেখ কৰা হৈছে। এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। মানৱ প্ৰেম, অহিংসা নীতি, সত্য, ক্ষমা, দয়া, ধৈৰ্য আদিৰ জৰিয়তেহে সমাজত শান্তি প্ৰতিষ্ঠা কৰিব পাৰি। মানুহৰ সেৱা বা মানৱ কল্যাণেই হৈছে মানৱতা। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। ভাষা বিষয়ক ৫ নম্বৰত দিয়া আছে সমাৰ্থক শব্দ লিখা। মানুহ, সংগ, পৃথিৱী, সুত, স্বৰ্গ, দেৱ। সমাৰ্থক শব্দবিলাক এনেদৰে লিখিবা মানুহ লিখিবা মনুষ্য বা মানৱ, সংগ লিখিবা লগ বা বন্ধু, পৃথিৱী ধৰণী বা ধৰা, সুত স্ৰোত বা ধাৰ, স্বৰ্গ সৰগ, দেৱ লিখিবা দেৱতা। ৬ নম্বৰত দিয়া আছে সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। শব্দবোৰ তোমালোকে এনেদৰে লিখিব পাৰা কৰ্ম কৰম, ধৰ্ম ধৰম, ৰত্ন ৰতন, জন্ম জনম, লগ্ন লগন, ভক্তি ভকতি, মৰ্ত মৰত।